নমস্কাৰ জনাইছোঁ সকলোকে। মই আছোঁ এতিয়া লক্ষ্ণৌ দিলকুছা গাৰ্ডেনত। অসমীয়াসকলে লগ লাগি কেনেকৈনো বিহু উদযাপন কৰিছে তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইফালে আমি আহি পিঠা পনা খালোঁ, লাহে লাহেকৈ নাচনীৰ গা উঠিছে আৰু মেজিক বজাই দিলে আৰু কোনে পায় আৰু বিহু গান তাতে আৰু বিহুৰ বতৰ হোৱা। এতিয়া চলিছে কণীৰ যুঁজ, চাই থাকক আপোনালোকে কোনে জিকে। বাহিৰত থাকি অসমীয়া পৰম্পৰাবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছে, দেখি খুব ভাল লাগিছে। মই আগতে দেখা নাছিলোঁ ৰিয়েলত কণী যুঁজ, ফাৰ্ষ্ট টাইম দেখিছোঁ। প্ৰথমবাৰৰ কাৰণে কণী যুঁজ কৰি চালোঁ, চাই থাকিবলৈ পাৰোঁনে নোৱাৰোঁ, কিটিককৈ ভাঙি থাকিলে মোৰ কণীটো। এতিয়া চলিছে টিকলি ভঙা প্ৰতিযোগিতা। বাজনীৰ পৰা গ'ল গ'ল ঘূৰিয়ে আছে বেচেৰাই। টিকলি ভাঙিবলৈ ময়ো আগবাঢ়িলোঁ, চাওঁ পাৰোঁনে নোৱাৰোঁ, চেষ্টা কৰিছোঁ। গামোচাখন চকুত বন্ধাৰ লগে লগে যিখন অন্ধকাৰ, বাপৰে ভৰিখন কঁপিছে, পেৰেলাইজ হোৱা মানুহৰ নিচিনা পৰা একদম কঁপনি। তাতে 5 পাক ঘূৰাই দিছে, মই একো দেখা নাই, পূৰা অন্ধকাৰ। গৈ আছোঁ আৰু কঁপি তাৰপিছত ছাইডৰ পৰা চিঞৰিছে লেফ্ট তো মাৰা বুলি ক'লে মাৰি দিলোঁ। খুব ভাল লাগিছে, এতিয়া মই ফূৰ্তি পাৰিছোঁ আৰু দেই। এতিয়া আগবাঢ়িছে পতাকা উত্তোলন কৰিবলৈ। কাৰ্যসূচীবিলাক যে ইমান ধুনীয়াকৈ কৰি গৈছে, মানে দেখি খুব ভাল। এইবোৰ যে দেখি আছে সকলোবোৰ অসমৰে মানুহ হয়, কৰ্মসূত্ৰে চব বাহিৰত আছে। প্ৰত্যেক বছৰে বিহু উদযাপন কৰে, কিন্তু মই এইবাৰ বছৰ প্ৰথম আহিছোঁ বিহুলৈ। তো আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ। ইমান ফূৰ্তি কৰিছে, দেখি খুব ভাল লাগিছে। ইফালে বৰ নৃত্য কৰিবলৈ আগবাঢ়িছে আমাৰ বাইদেউসকলে। আৰু বহুতে আছিলে, কোনোবাই ডান্স কৰিছে, কোনোবাই গান গাইছে, সেইবিলাক নেদেখালোঁ আৰু আপোনালোকক। বহুত ফূৰ্তি কৰিলে সকলোবোৰে, দেখি ভাল লাগিছে। খানাৰ আয়োজন কৰিছে, ইয়াতে ভাত পানী খাই ঘৰলৈ যাম আৰু। এতিয়া মোক মাতিছে টিকলি ভঙা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰাইজটো ল'বলৈ। মই হাঁহি উঠি গৈছোঁ আৰু খুব ফূৰ্তি আৰু মনতে। এইটো মই প্ৰথম হয় নিজৰ ভইচত ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। মই প্ৰায় মিউজিকতে ডান্স কৰোঁ। ইয়াৰ পিছতে ভাত পানী খাই ঘৰলৈ যাত্ৰা কৰিলোঁ আৰু ভাত পানী খোৱা আপোনালোকক নেদেখুৱালোঁ। বাই বাই।